এটা কথা আমি ইয়াত আমি ফিটিং কৰিলোঁ যে আমাৰ জীৱনত সবতকৈ দৰকাৰী বস্তু হ'ল আমাৰ স্বাস্থ্য প্ৰপাৰ্টি পইচা টকা পইচা মাটি সব বস্তু কোনো অর্থ না থাকে যদি আমার স্বাস্থ্যপাতি ঠিক না থাকে আপনি কওকচোন আপনি বহুত পয়সা টকা পয়সা ঘটিলে বহুত ধনী হল আপনি বহুত ভাল পয়সা আপনি কৰিলে নিজৰ জীৱনত কিন্তু যদি আপনার স্বাস্থ্যপাতি ঠিক না থাকে আপনি একাপ চাহ খাবৰ কাৰণে আপনি ডক্টৰৰ লগত আপনি যদি পৰামৰ্শ ল'বলগীয়া হয় তেতিয়া এই যোনটো প্ৰপাৰ্টি জায়দাদ ধন এই মাটি এইবিলাকৰ কি কাম যদি আপনার স্বাস্থ্যপাতিয়ে ঠিক না থাকে গতিকে আমার ল'ৰা ছোৱালীক আমি এটাই কথা আমি শিকাব লাগিব যে প্ৰথম হ'ল স্বাস্থ্যপাতি ঠিক ৰাখা তোমাৰ সব বস্তু ঠিক হ'ব পঢ়া শুনা তোমালোকৰ নিজৰ লাইফ জীৱন ভৱিষ্যত সব ভাল হ'ব